জীৱনত কিবা এটা কাম কৰিবলৈ গ'লে এটা কথা মনৰ পৰা নোহোৱা কৰি ল'ব লাগিব। সেইটো হৈছে আনে কি ভাবিব। সময়ৰ কথা মনত ৰাখিবা। কোন সময়ত কোন ব্যক্তিয়ে কেনে আচৰণ কৰিছিল সেয়া অতি গুৰুত্বপূৰ্ণ। জীৱন যুদ্ধ অকলে কৰিব লাগিব। সেয়েহে আনৰ কথা গুৰুত্ব দি লাভ নাই। নিজৰ কামবোৰ নিজে কৰি যোৱা। কিয়নো সমালোচনা কৰা মানুহ বহুত পাবা, কিন্তু তোমাৰ প্ৰয়োজনত সহায় কৰা মানুহ নাপাবা। শ্ৰীকৃষ্ণই কয়, যদি কোনোবাই তোমাক দুখ দিছে তেওঁক বেয়া নামানিবা, কাৰণ মানুহে সেইজোপা গছতহে শিলগুটি মাৰে যিজোপা গছত মিঠা ফল লাগে। চিনাকি মুখবোৰে এদিন অচিনাকি ভাও লয়, আপোনবোৰে সুখ কাঢ়ি লয়, আৰু শেষত যেতিয়া যন্ত্ৰণাবোৰক চম্ভালিব পৰা হওঁ সিহঁতে আকৌ বদনাম কৰে যে মই স্বাৰ্থপৰ, কাৰণ প্ৰয়োজনত বিচাৰিলে এতিয়া মোক বিচাৰি নাপায়। তেজৰ সম্পৰ্ক থাকিলে আত্মীয় বুলিহে ক'ব পাৰি, আপোন বুলি নহয়। আপোন সেইজনহে যিয়ে সুখ দুখ সকলো সময়তে তোমাৰ লগত থাকে আৰু তোমাৰ মনৰ খবৰ লৈ থাকে। যাৰ দুই চকু নাই তেওঁ অন্ধ নহয়। যিয়ে নিজৰ দুখ ঢাকি ৰাখি আনৰ দুখ বিচাৰি ফুৰে তেওঁৱে কিন্তু প্ৰকৃত অন্ধ।